ও বাবা শান্তি থান ননই চকরি গাঁও শান্তি থান তোমাৰ ইচ্ছা বাবে গঢ় লৈ উঠিল এখন থান যাৰ নাম ৰাখা হ'ল ওম বাবা শান্তি থান হে মহাদেৱ যেন হে যে বয়ে যেন তোমাৰ কি যে মহান এনেকৈ সাঁচি ৰাখিলোঁ যুগ যুগান্তলৈ মছলা বনাই থকা হৈছে আৰু এই মছলা পূৰা নিজে নিজে কৰ্ম কৰি থকা হৈছে দেখিছে আৰু এয়া আমাৰ মন্দিৰভাগ এনেকৈ নিৰ্মাণ কৰি থকা হৈছে। পোৱালি কোৱা মন্দিৰটো কেনেকুৱা লাগি আছে? হা 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 ৰাইজে ক'ব। ঐ সভাপতি কিবা কবি দে। অঁ মুখহে লুকুৱাইছে। ৰাতি পোৱা নাই ইমান কষ্ট কৰিছোঁ বাবাৰ কাৰণে বাবাৰ কেনেকৈ বতৰটো বেয়া হৈ আহিছে বতৰ আহিছে যদিও বতৰ লৈ গুচি গ'ল ন বাবা আছে সেয়েহে আমি আগবাঢ়ি যাব লাগিব যিকোনো চব ক্ষেত্ৰতে চব বাধা বিঘিনি দূৰ কৰিব হৰি ওম বাবা। এয়া আমাৰ ওপৰত দুজন মিস্ত্ৰী উঠি আছে পাম্পু আৰু নিপেন এয়া আমাৰ নতুনকৈ নিপেন দাসক আজি প্ৰমোশ্যন দি দিয়া আছে ওপৰত আৰু আমাৰ এইজন মেইনজন আছিলে সেয়া বহাই থৈ দিছে বাৰু সেইজন আমাৰ হৰিদ্বাৰৰ পৰা আহিছে তেওঁ আহোঁতে মানে বহুত হেৰি হৈছে ভাগৰ জিগৰ লাগিছে যে ইয়াতে বহে থৈ দিয়া আছে জেগাকণ দেখিছে নহয় কেনেকুৱা জেগাত বহাই থৈ দিছোঁ একেবাৰে চুলি তুলি কাটি হৰিদ্বাৰৰ পৰা তেওঁ মন্দিৰতে থাকিব লাগিব হৰ হৰ মহাদেৱ কওকচোন আপোনাৰ অনুভৱ কওক তোমাৰ কি যে মহান কাম বৰষুণজাক আহোঁ নাহোঁ কৰি আছিল কিন্তু অৱশেষত বৰষুণজাক আহি গ'ল কিন্তু বৰষুণজাক আহিল যদিও আমাৰ কোনো এজন যুৱক ৰৈ থকা নাই একদম মনত বল বান্ধি কামটো আগবঢ়াই লৈ যাবলৈ তেওঁ সকলোৱে আমি চেষ্টা কৰিছোঁ যিহেতু আজিৰ ভিতৰতে গোটেই কামখিনি হৈ যাব লাগিব মানে কি হয় য'ত ভগৱানৰ ভক্তি থাকে কিন্তু তাতেই এই শক্তি থাকে নহয় জানো সকলোৱে সেইটো কাৰণে বৰষুণতে তিতি পৰি লাগি গৈছে ওম নমঃ শিৱায় এয়াই আমাৰ ওম বাবা শান্তি থান বৰ্তমানে নিৰ্মাণ কাৰ্য চলি আছে ওম বাবা শান্তি থানখন এতিয়া আমি কাষতে অস্থায়ীভাৱে ৰাখিছোঁ বাবাক আৰু এই গৃহভাগ হোৱাৰ পাছতেই আমি তেখেতক ইয়ালৈ লৈ আহিম আমাৰ হাতত বহু ধন টকা পইচা নাই যদিও আমি সকলো যুৱক চামে নিজৰ পকেটৰ পৰাই অলপ অলপ টকা দি হ'লেও আমি থানখন বনাবলৈ চেষ্টা কৰি আছোঁ আৰু এই আমি চেষ্টাহে মাথো কৰি আছোঁ বাকী তেওঁৱে আশা তেওঁ যেতিয়া পূৰ্ণাংগ কৰিম বুলি ভাবে তেতিয়াহে হ'ব চাগে আৰু তেওঁ যেনে তেনে বাট দি আছে আৰু থানখনো লাহে লাহে হৈ গৈ আছে আৰু ওম বাবা শান্তি থানখন মানে যোনেই বিশ্বাসত ল'ব পাৰিছে আৰু তেওঁৰ আশা পূৰণ হৈছে বহুত বিশ্বাসী এখন থান লাহে লাহে হৈ আহিছে বাবা সকলো মনৰ আশা পূৰণ কৰিছে যোনেই যি ভাবি বাবাৰ ওচৰলৈ আহিছে সকলোৰে মনৰ আশা পূৰণ হৈছে মই ভাবোঁ আৰু ওম বাবা শান্তি থানখন আমাৰ গাঁৱত
হয়তো মহাদেৱ ভোলেনাথ আৱিৰ্ভাৱ হৈ গাঁওখনৰ মংগল হকে তথা এই সমাজৰ মংগল হকেই তেওঁ আৱিৰ্ভাৱ হৈছে বুলি মই ভাবোঁ। আৰু তেওঁ ইয়াতে আহি এখন ধুনীয়া থান নিৰ্মাণ কৰিবলৈ যেন আমাৰ সকলোকে এনেকৈ মনত শক্তি তেওঁ যোগালে, এয়াই হয়তো তেওঁৰ লীলা চাগে। আৰু যিহেতু থান এখন ক'তো হওঁ বুলিও নহয়, যদি ভগৱানৰ কোনো শক্তি বা ইচ্ছা নাথাকে, আৰু সেয়াই তাৰে প্ৰমাণ। আমি সকলোৱে এনেদৰে লাগি আছোঁ। আপোনালোকো আহিব আমাৰ ওম বাবা শান্তি থানলৈ, আৰু এনেদৰে ওম বাবা শান্তি থানৰ বিভিন্ন ভিডিঅ'সমূহ আমি আপোনালোকৰ আগলৈ আগবঢ়াই থাকিম। আজিলৈ ভিডিঅ'টো সামৰিছোঁ। ওম নমঃ শিৱায়। ওম বাবা শান্তি থান সকলোৰে মংগল হওক। ধন্যবাদ। কৈলাশ পৰ্বতত দেৱাদিত মগ্ন হৈ আছে প্ৰলয়ংকাৰী ভোলানাথ মহাদেৱক কোটি নমস্কাৰ। সত্যই শিৱ, শিৱই সুন্দৰ।